নমস্কাৰ আগন্তুক হ'বলগীয়া এডিআৰই 3.0 বা তেনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামত আহিব পৰাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়ান জেনেৰেল নলেজৰ কুৱেশ্যন লৈ অহা হৈছে সেয়েহে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব কোনজন ভাৰতীয় স্বাধীনতা সংগ্ৰামীক লোকমান্য বুলি জনা যায়। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ভাল গংগাধৰ তিলক। ভাল গংগাধৰ তিলকক লোকমান্য বুলি জনা যায়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল। ইয়াৰে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি বাবৰ। বাবৰে ইব্ৰাহিম লোডিক পানিপথৰ প্ৰথম যুদ্ধত পৰাস্ত কৰি ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কুতুবুদ্দিন আইবাক। কুতুব মিনাৰৰ কাম কুতুবুদ্দিন আইবাকে আৰম্ভ কৰে আৰু ইয়াক সম্পূৰ্ণ কৰিছিল ইলতুৎমিছে। কিন্তু কুৱেশ্যনত যদি কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছে বুলি আহে তেতিয়াহ'লে এনচাৰটো হৈ যাব কুতুবুদ্দিন আইবাক। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব বিজয়নগৰ সাম্ৰাজ্যৰ শ্ৰেষ্ঠ শাসক কোন আছিল। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি কৃষ্ণদেৱৰায়। কৃষ্ণদেৱৰায় আছিল বিজয়নগৰ সাম্ৰাজ্যৰ শ্ৰেষ্ঠ শাসক। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব মনসবদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল। ইয়াৰে ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি আকবৰ। আকবৰে ভাৰতত মনসবদাৰী ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনে কেতিয়া ৰাষ্ট্ৰীয় পতাকা ৰূপে মৰ্যাদা পায়। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1947 চনৰ 22 জুলাই। 1947 চনৰ 22 জুলাই তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনে ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা লাভ কৰে। 7 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰ কেতিয়া গোৱা হয়। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1911 চনৰ 27 ডিচেম্বৰত। 1911 চনৰ 27 ডিচেম্বৰত কলকাতাত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা কৰা হৈছিল। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি লাহোৰ অধিৱেশন। 1929 চনত লাহোৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা কৰা হয়। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব 1857 চনৰ বিদ্ৰোহীসকলে কাক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰিছিল। ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ বাহাদুৰ শাহ দ্বিতীয়। 1857 চনৰ অৰ্থাৎ চিপাহী বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে বাহাদুৰ শাহ দ্বিতীয়ক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয়গৰাকীৰ নাম কি। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি অমৰ্ত্য সেন। অমৰ্ত্য সেনে 1998 চনত অৰ্থনীতিত নোবেল বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেখেতে 1999 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব চিকিৎসা নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয়গৰাকীৰ নাম কি। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি হৰগোবিন্দ খুৰানা। হৰগোবিন্দ খুৰানাই 1968 চনত চিকিৎসাৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয়গৰাকীৰ নাম কি। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি জি শংকৰ কুৰুপ। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় হ'ল জি শংকৰ কুৰুপ। তেখেতে এই বঁটা লাভ কৰে 1965 চনত। কিন্তু জ্ঞানপীঠ বঁটা প্ৰথমবাৰ 1961 চনত প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি সৰ্বপল্লী ৰাধাকৃষ্ণন। সৰ্বপল্লী ৰাধাকৃষ্ণন হ'ল ভাৰতৰ প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীয়ে 1971 চনত ভাৰত ৰত্ন বঁটা লাভ কৰে আৰু তেখেত আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈদেৱে 1999 চনত মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব
ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰে ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ সি 2019 চনত 2019 চনত অসমৰ দ্বিতীয়গৰাকী হিচাপে ডক্টৰ ভূপেন হাজৰিকাই ভাৰত ৰত্ন বঁটা লাভ কৰে ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰীগৰাকীৰ নাম কি ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি মৌলানা আবুল কালাম আজাদ ইণ্ডিয়ান ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ হ'ল মৌলানা আবুল কালাম আজাদ 18 নম্বৰ কোৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথম মহাকাশচাৰীগৰাকীৰ নাম কি ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি ৰাকেশ শৰ্মা হ'ল ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী শুভাংশু শুক্লা হ'ল ভাৰতৰ দ্বিতীয়গৰাকী মহাকাশচাৰী ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথম গৃহমন্ত্ৰীগৰাকীৰ নাম কি ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ল অপশ্যন নম্বৰ এ চৰ্দাৰ বল্লভভাই পেটেল হ'ল ভাৰতৰ প্ৰথমগৰাকী হোম মিনিষ্টাৰ ইয়াৰ পিছত 20 নম্বৰ কোৱেশ্যনটো হ'ব ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰীগৰাকীৰ নাম কি আৰু ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ সি সৰোজিনী নাইডু হ'ল ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভানেত্ৰী এনি বেচাণ্ট আছিল ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী এই 20টা আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি কেনেকুৱা পাইছে যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব যদি কুৱেশ্যনখিনিত কিবা ভুল হৈ থাকে তেতিয়াহ'লে কমেণ্ট কৰি আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ তাৰপিছত আজিৰ কুৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে এই অপশ্যনকেইটাৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো আপোনালোকে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ